লুইতৰ ইতিহাস আছে। মই আছোঁ লুইত পাৰৰ। এই লুইতৰ পাৰৰো এক ইতিহাস আছে। মই ইতিহাস কম হয়, মই আগতে ক'ব বিচাৰিছোঁ যে লুইতৰ পাৰলৈ আহিলে মনটো ভাল লাগে। বহু দূৰ দূৰণিৰ পৰা মানুহ লুইতৰ পাৰলৈ আহে। আহিলেই মনটো যেন শান্তি অনুভৱ কৰে। মই য'ত আছোঁ ইয়াৰ পৰা স্থানীয় লোকে কোৱা মতে 18 কিলোমিটাৰ দূৰত আছিল এই লুইতৰ বুকু। মই বৰ্তমান ইয়াত আছোঁ। ইয়াত কিমান মানুহৰ আশা ভাঙি চুৰমাৰ কৰি লুইতৰ বুকুলৈ উঠাই লৈ গ'ল। আপোনালোকে চাইছে বহুত মানুহ হাজাৰ হাজাৰ বিঘা, 5 বিঘা, 10 বিঘা, 15 বিঘা মাটি থকা মানুহ এতিয়া অগৰি হৈ অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণৰ কাম কৰি আছে। কিন্তু নিজা মাটি যি আছিল সেই মাটিখিনি লুইতৰ বুকুলৈ উঠাই লৈ গ'ল। হয়, আমি জানো ইয়ালৈ আহিলে ভাল লাগে, ভাল লাগে আহোঁ, কিন্তু আমাৰ এইটো সময়তো অহাৰ দৰকাৰ যিটো সময়ত নেকি বানপানী হয়। কিয়নো আমি সুখৰ সময়ত ইয়ালৈ আহি নিজৰ মনটো ভালৰ কাৰণে নিজে ভাল অনুভৱ কৰোঁ। যেতিয়া নেকি বানপানী হয় তেতিয়া আপোনালোকে এবাৰ আহিব। যিসকলে দূৰ দূৰণিৰ পৰা এই লুইতৰ পাৰলৈ আহে সেইসকল আপোনালোক এবাৰ আহিব। যেতিয়া নেকি বানপানী হয় আপোনালোকে আহিলে দেখা পাব বহু মানুহ কিমান কষ্টত আছে। আপোনালোকে আহিলে এবাৰ নিশ্চয় অনুভৱ কৰিব। হয়, এই লুইতৰ পাৰৰ কথা মই আৰু ক'ব বিচাৰোঁ। এই লুইতৰ পাৰ কেৱল নিউজৰ বাতৰি চেনেলৰ কেৱল শিৰোনাম দখল কৰে, কিন্তু ইয়াৰ স্থায়ী প্ৰতিৰোধ আমি বহুদিনৰে পৰা শুনি আহিছোঁ। আজিলৈকে স্থায়ী প্ৰতিৰোধ হোৱা দেখা নাই। এই হেজাৰ হেজাৰ মানুহৰ যি সপোন ভাঙি লুইতৰ বুকুলৈ উঠাই লৈ গ'ল, আমি এইটো আশা কৰোঁ এইটো যাতে পৰৱৰ্তী সময়ত নহওক। আমি আহ্বান কৰোঁ চৰকাৰক, আমি আহ্বান কৰোঁ ইয়াৰ যি স্থায়ী বান্ধৰ সমাধান আপোনালোকে অতি সোনকালে কৰক। নিউজত বাতৰিত আমি যাতে দেখা পাওঁ ইয়াৰ স্থায়ী বান্ধৰ প্ৰটেকশ্যন হৈছে, স্থায়ী বান্ধ হৈছে। যিসকল মানুহ আছে সেইসকল যাতে সুখ শান্তিৰে থাকিব পাৰে। আৰু আমি জানো নদীৰ পাৰৰ মানুহৰ কি হৈছে প্ৰধান কৰ্ম। আমি জানো আমাৰ কৃষকসকল হৈছে দেশ উন্নয়নৰ গুৰি ধৰোঁতা। আপোনালোকে নিশ্চয় এই কৃষকসকলক ৰক্ষণাবেক্ষণ দিব। এইখিনি কৈ আজিৰ ভিডিঅ' সামৰিছোঁ। ধন্যবাদ। আপোনালোকে চাই আছিলে সমাজৰ কথা আৰু প্ৰতিভা ফেচবুক পেজ। ধন্যবাদ। জয় আই অসম।